বেক সাইডে হয়তো পুখুৰীটো দেখিছে আজি আকৌ আহিলোঁ চেৰকাপাৰ পুখুৰী যিটো পুখুৰীত যোৱা দেওবাৰে মানে আপোনাৰ কি তাৰিখ আছিলে 29 তাৰিখে খেলখন যে হৈ গৈছিলে সেই খেলখনৰ পুখুৰীতে আকৌ আজি জাষ্ট খানা দিছে কমিটিয়ে খানা খাবলৈ আহিলোঁ লগতে বৰশী লৈ আহিছোঁ বৰশী বাম আজি আকৌ আজি টেষ্ট এটা কৰিছোঁ এনেই খেল হৈ গ'ল সেইদিনাখন মাছটো নাপালোঁ আজি তাকে বৰশীটো পেলালোঁ পুঙা বৰশী এটা পেলাইছোঁ আৰু এয়া আহিছে বৰা ফিডাৰ মাৰিব আচ্ছা নতুন এটা ব্ৰেণ্ড আহিছে এতিয়ালৈকে ব্ৰেণ্ডিং হোৱা নাই পেকেটটো দেখিছে পূৰা নতুন হৈ আছে এতিয়ালৈকে মানে তেওঁৰ ব্ৰেণ্ডিংটো লগোৱা নাই জাষ্ট আমাক টেষ্ট কৰিব দিছে আজি তাকে বৰা মই আহিছোঁ আজি টেষ্ট কৰিম কি হয় নাজানো ৰিজাল্ট বস্তুটো গ্ৰাছ কাপ আৰু মানে ৰূপচন্দা গ্ৰাছ কাপ এইবোৰৰ কাৰণে ভাল বুলি কৈছে তাকে টেষ্ট কৰি চাওঁ কি মাছ পাওঁ তেতিয়া যদি মাছ লাগে এনেতো ভিডিঅ' আপলোড হ'ব আপোনালোকে দেখিব পাব কিন্তু এই যে দানাটো এইটো একচুৱেলি নাগালেণ্ডৰ হয় কিন্তু নাগালেণ্ড ডিমাপুৰৰ ছাইডৰ নহয় বেলেগ জেগাৰ আহিছে এই দানাটো আমাক টেষ্ট কৰিবলৈ দি থৈ গৈছে চাওঁ আজি টেষ্ট কৰি কি হয় আপোনালোকক জনাম ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ফিডাৰ মাৰিব সেইখিনিত ন এয়া আমাৰ এজন বৰ্তা আছে বৰ্তাই কৈছে যে সেই চুকটোত বোলে বেছি মাছে হাৰে স্পট আছে ধুনীয়া তাত খায় এই দানাটো মিক্স কৰিলে মানে উলিয়াইছে আৰু সেইখিনি দানা সেইটো পেকেটৰ পৰা উলিয়াইছে লগত ব্ৰেড চেড কিবা কিবি দিব ফিডাৰৰ টেষ্টিংটো কৰিছোঁ এতিয়া ব্ৰেড আনিব গৈছে তাৰপৰা মুঠতে ফিডাৰত যদি কাম হয় এনেই ভাল দানা মই আগতে ইউজ কৰিছোঁ ভিডিঅ' কৰি দেখুওৱা নাই এনেই মই সেইটো দানা মই পাইছোঁ মোৰ ৰিজাল্ট ভালেই পাইছোঁ কিন্তু আজি আপোনালোকক টেষ্ট কৰি দেখাম আৰু এইটো পুখুৰীত ফিডাৰ কামত দিয়ে নে নিদিয়ে নাজানো কেলৈ ঘেল আছে তথাপিতো আমি টেষ্ট কৰিম দানাটোৰ কাৰণে আহিছোঁ একচুৱেলি দানাটো টেষ্ট কৰিবলৈ আহিছোঁ চাওঁ কি হয় ৰিজাল্ট কি হয় এনেই পুঙা পেলাই থৈছোঁ চব মাছ কেনেকৈ খেলিছে চব পুঙাটোৰ ওচৰতে খেলি আছে তাতে পুঙাটো ওচৰতে আছে মানে মোৰ মাছ ধুনীয়া খেলি আছে পুখুৰীটোত কিন্তু কথা হ'ল কি এতিয়ালৈকে সৰু মাছ এটা ধৰিলে মই আচলতে সিফালে আছিলোঁ আধা কেজিমান চাইজৰ মাছ এটা ধৰিলে এইটো বনাবলৈ দি দিলে খাবলৈ কেলৈ কি আজি ভোজ আছে মানে খানা আছে খানা বৰাই মাছ খাব সেইকাৰণে মাছ ধৰিব বিচাৰিছোঁ বৰাৰ কাৰণে ডাঙৰ চাইজৰ মাছ যাতে আমি চবেই খাব পাৰোঁ এনেই বাকী মাংস হ'ব বৰাই মাংস নাখায় বুলি কৈছে চ' মাছ ধৰিব বিচাৰিছোঁ আৰু দানাটো টেষ্ট কৰিম মানে আপোনালোকৰ কাৰণে ৰিজাল্ট কি হয় দানা দেখাবলৈ ঠিক আছে ভিডিঅ'টো চাই থাকিব চক কেনেকৈ মাছে খেলি আছে মই দেখাইছোঁ আপোনালোকক ধুনীয়া মাছে খেলি আছে কাছও দুটা দেখিলোঁ সেইপিনে মই বৰশী বাই আছিলোঁ সেই প'ষ্টটোৰ ওচৰত তাতে মোৰ বৰশীটোৰ ওচৰতে কাছ ওলাই দিলে সেইকাৰণে মই ওলাই গুচি আহিলোঁ এফালে গুচি আহিলোঁ তাতো মাছ খেলি আছিলে কিন্তু কাছ থকাৰ কাৰণে মই গুচি আহিলোঁ আজি কৈছিলোঁ দেখোন প্ৰথমতে যে আজি খানা আছে খানা যোগাৰ চলি আছে দেখিছে নাই ৰাইজসকল কেনেকৈ বহি আছে পূৰা একদম বিলাহী কচু একদম পূৰা এইফালে চাব দেই কি হয় এইখিনি গাহৰি খানা মেইন হ'ল গাহৰি আমাৰ সেইটো সকলোৱে জানে গাহৰি মেইন গাহৰি থাকিবই লাগিব খালি বৰাৰ কাৰণে মাছ বনাব মাছ খালি ধৰিব পৰা নাই এতিয়ালৈকে সৰু পোৱালি এটা ধৰিলে বাৰু ক'ত থ'লে জানো বাচি থৈছে সেইটো ইমানটো চাইজৰ মাছ এটা ধৰিলে মই দেখাব নোৱাৰিলোঁ সেইটো চব হ'ব তাৰ কাৰণে অকলে হৈ যাব ডাঙৰ মাছ নধৰিলে কেনেকুৱা লাগিলে খেলখন এনেই কেনেকুৱা লাগিলে আপোনালোকৰ কমিটিৰ মানুহ সেইকাৰণে সুধিছোঁ কমিটিৰ মানুহ ক'বলৈ গ'লে খেলখন যথেষ্ট ভাল লাগিলে পাতি নতুন এটা অভিজ্ঞতা হ'ল আমাৰ আকৌ যাতে ভৱিষ্যতে পাতোঁ পাতিম বুলি মনতে ভাবিছোঁ আপোনালোকৰ সহায় সহযোগ বিচাৰিম আপোনাৰ এক্সপিৰিয়েঞ্চটো কওক ভাল লাভ লোকচান বাদ দিয়ক ঠিক আছে খেল বহুত ধুনীয়া খেল হ'ল আকৌ এবাৰ চেষ্টা কৰিম পাতিবলৈ আপোনালোকে যদি সহায় সহযোগ আগবঢ়ায় ৰাইজ আহিব এই পুখুৰীটো ভাল পাই গৈছে বিজু দা এইজনো বিজু আকৌ দেই মই বিজু হয় এইজনো বিজু ফুকন বিজু মুখত তামোল সোমাই আছে বোলে তেওঁ যোগ পৰা লাগি আছে আৰু এইজন বনাই আছে ৰান্ধনি আমাৰ আজি কেনেকুৱা লাগিলে খেলৰ কথা এটা কওকচোন বনাই থাকক হা ধুনীয়া হৈছে ন মানুহ দেখি কেনেকুৱা লাগিলে মানুহ দূৰৰ মানুহ আহিলে ইয়াত চবেই ভাল পাই গৈছে অঁ সেইটো কাৰণে আমাৰ ভাল লাগিছে হয় চবেই এতিয়া কমেণ্ট দিছে ভাল লাগিছে বুলি আকৌ খেল পাতিবই কৈছে ৰিচেণ্ট সোনকালে এমাহৰ ভিতৰতে অঁ
ভাল পাই গৈছে তেওঁলোকে। এমাহৰ ভিতৰতে খেল পাতিব গৈছে, মাছো যথেষ্ট মাছ ধৰিছে ধুনীয়া ডাঙৰ ডাঙৰ চাইজৰ মাছ। এটা পুখুৰীত নাই হোৱা নি? নাই ইমান তেনেকুৱা মানে হৈছে, ইয়াতকৈ ডাঙৰ মাছো উঠিছে, কিন্তু পাছফালৰ মাছখিনি হয়তো ইমান ডাঙৰ মাছ ক'তো উঠা নাই। নাই। এখন খেলত আমি গৈছিলোঁ তাত উঠিছে, লাষ্ট প্ৰাইজটো আমি কিমান আছে 1.5 কেজি আছিলে। যিখন খেল এখন মংগলদৈত হৈ গ'ল, ফাৰ্ষ্ট প্ৰাইজটো 6 কেজি আছিলে। বাৰু সেইটো ডাঙৰ পুখুৰী, 120 বিঘা পুখুৰী, তাততো মাছ যথেষ্ট মাছ আছে, সেইটোৰ লগত এইটো তুলনা নহয়। সেইটো আকৌ ফিডাৰ আছিলে, এইটো পুঙা আছিলে, সেইকাৰণে সেইটো বৰশী আৰু খেলৰ লগত এইটো খেল তুলনা নহয়। সেইখন ডাঙৰ পুখুৰী আৰু ডাঙৰ ডাঙৰ মাছ আছে, আমি জানো তাত 8 কেজি 6 কেজিটোৱে সৰু মাছ তাত একচুৱেলি ক'বলৈ গ'লে। বাৰু যিকিনো সেইখন খেলো এখন হ'ব, আপোনালোক ৰেডি হৈ থাকিব, আমি যাম কিন্তু খেলিবলৈ। তেওঁলোকৰ লগত মই কথা পাতিছোঁ, সেইখন খেল খেলাব কৈছোঁ। ৰিচেণ্ট হয়তো অক্টোবৰ মানত মই জোৰজবজ কৰিম তেওঁলোকক খেলাবলৈ। তেওঁলোকতো অহা বছৰ খেলাম বুলি কৈছে, খেল নেপাতো বুলিয়ে কৈছিলে, কিন্তু মোৰ জোৰজবজৰ কাৰণে তেওঁলোকে হয়তো খেলাব, কিন্তু পৰাপক্ষত মই অক্টোবৰ মানত খেলাব বিচাৰিম ক'ম। সেইকাৰণে আমাৰ আপাৰ আছামৰ পৰা বহুত মানুহ ওলাব লাগিব যাতে খেলখন ভাল হয় দেই। মঙলদৈ লখিমপুৰ পুখুৰী একচুৱেলি বহুত ভাল। মই গৈ যিটো ফিল পাব লাগে, একচুৱেলি এজন এংলাৰে যিটো ফিল পাব লাগে ন, সেই ফিল্ডটো তাতহে পাব, বেলেগ পুখুৰী ক'তো নাপায়, বেলেগ ক'তো পুখুৰীত নাপায়। সেই ফিল্ডটো তাত পাব, কাৰণ বহুত ডাঙৰ পুখুৰী আৰু লং কাষ্ট, যাৰ যিমান জোৰ আছে কৰি দেখাব পাৰিব, নিজৰ মানে স্কিল কেপাচিটি সেইবিলাক দেখাব পাৰিব। চ' ওলাব কিন্তু সেইটো পুখুৰী। মাজতে কৈ থ'লোঁ, লখিমপুৰ ফিচিং কম্পিটিশ্যন আকৌ পাতিব, আমি যাম, সকলো ওলাব লাগিব। মাছ এটা লগালোঁ, নাজানো কিমান ডাঙৰ, সৰু হ'ব, তথাপিতো লগালোঁ খেলৰ পুখুৰী জেগাত। সৰু ৰৌ পোৱালি। মাছ এটা লগালোঁ মুঠতে, আৰু এইটো সৰু আজি কি নহওক বহনটো হ'ল। ফিডাৰ মৰা হৈছিলে, সেই ফিডাৰত এটা লাগিলে, সেই বেয়া নহয়, এতিয়া কি চাইজ নাজানো, আহি আছে ৰৌৱে হয়। অকল এইটো চাইজে আহি আছে। এতিয়া গ্ৰাছ খাব বদলি ৰৌ। ঠিক আছে, দানাটো বেয়া নহয় বাৰু, খাইছে, দানাটোতে পোৱা গ'ল। পেলাইছিলোঁহে দানা, লগালগ খালে। কিমান ডাঙৰ নাজানো, মুঠতে মাছটো পেলোৱাৰ লগে লগে খাইছে কিন্তু দেই। ডাঙৰ নহয় যেন লাগিছে। লেণ্ডাৰ লাগিব, লেণ্ডাৰ লাগিব ন। চপাই দিম কিনাৰে। আপুনি ধৰক মই এই জাষ্ট এনেকৈ লৈ লওক, এনেকৈ লৈ লওক। মাছটো এখন হাতত বৰশী আৰু কেমেৰা, দেখিছেনে? এইটো ঘূৰি ফুৰিছে মাছটো, এইটো নাই 1 কেজিমান হ'ব, 1 কেজি নহয়, তাতকৈ কমেই হ'ব। পেলাইছিলোঁহে, জাষ্ট পেলাইছিলোঁহে, লগালগ মানে ষ্টেণ্ডত থ'বই নাপালোঁ, বৰশীডাল তলতে থ'ব নাপালোঁ, টানিলে। বোলো কি হ'ল, জেগাত ৰৈ থাকা।
এইটো মাছটো আহি গ'ল বৰ গধূলি গ্ৰাছ কাপ এইটো চক ডাঙৰ গ্ৰাছ কাপ এটা আহিলে হ'ব ভাল লাগিছে বৰশীটো জাষ্ট পেলাইছিলোঁহে লগালগ খালে মানে ইমান স্পীডত খাইছে দানাটো বেষ্ট আছে আপোনালোকে দানাটোৰ কাৰণে কণ্টেক্ট কৰিব পাৰে মোৰ লগত এই দানাটো মই আনিম দেখিছে এইটো নাগালেণ্ডৰে দানাটো ভাল দেই ৰিজাল্ট আছে কিন্তু গ্ৰাছ কাপৰ কাৰণে ৰিজাল্ট আছে কাৰণ দানা দিছে নে সেইটোৱে মাৰিছোঁ পেলাইছোঁ লগালগ এটা পালোঁ দেখিলে আপোনালোকে এতিয়াও পেলাইছোঁ বাইট দি আছে এই জাষ্ট পেলাইছোঁৱে বাইট দি আছে হিলি আছে ৰছীডাল কিন্তু দানা কাম আছে এই দানাটো চলিব মই আনিম ৰিচেণ্ট আনি আছোঁ দানাটো আপোনালোকে কণ্টেক্ট কৰিব মজা দানা আপোনালোকে কণ্টেক্ট কৰিব এতিয়ালৈকে খালি তাৰ ব্ৰেণ্ডিং হোৱা নাই ব্ৰেণ্ডিং হ'লে পাই যাব মোৰ ওচৰতে পাব সেইটো সি মোক দিম বুলি কৈছে মোকে খোজা সেইকাৰণে টেষ্ট কৰিব দিছে আৰু ভিডিঅ' এটা বনাব কৈছে দানা মোৰ ওচৰতে পাব অসমৰ কাৰণে মোৰ ওচৰত পাব বাকী নাগালেণ্ডত ক'ত পায় মই এড্ৰেছটো দি দিম বাৰু কিন্তু অসমত মোৰ কাৰণে মোৰ ওচৰত পাব কণ্টেক্ট কৰিব দানা বেষ্ট মই যি দেখিলোঁ মানে গ্ৰাছ কাপৰ বেষ্ট দানা আৰু ফিডাৰৰ কাৰণে মাছটো চক খাই আছোঁ খানা খাই আছে সকলোৱে খাই আছে সেইফালে চবেই বৰাৰ কাৰণে মাছ আহিছে আমাৰ কাৰণে গাহৰি তাৰ এইটোত বনাইছে আমাৰতো সেইটোত বনাইছে ডাঙৰ দেখিছে নাই সেইটো চক মাছ ধৰা মাছটোত এনেই বৰা কিবা ক'বা নি আজি খানা বেষ্ট মাছটো ধৰি ভাল লাগিছে কিন্তু একচুৱেলি ভাল লাগিলে কি দানাটো ফিডাৰৰ বাইটটো প্ৰথম অকণমান দেৰি লাগিলে প্ৰায় আধা ঘণ্টা 45 মিনিট এঘণ্টামান থাকিলে ৰৌ পোৱালি এটা উঠিলে সেইটো উঠালোঁ লগালগ দানা লগাই পেলাইছোঁ 2 ছেকেণ্ড দেৰি নাই লগালগ টানিছে গ্ৰাছ কাপটোৱে দেখালোঁ আপোনালোকৰ গ্ৰাছ কাপটো আকৌ পেলাইছোঁ আকৌ টানিছে কিন্তু মাছটো মিছ হৈ গ'ল এৰাই গ'ল মোৰ ভিডিঅ' কৰিবলৈ টাইমত মানে টাইম লেট হৈ গ'ল এৰাই গ'ল নেক্সট আকৌ পেলাইছোঁ আকৌ ৰছীডাল হিলি আছে থৈ আহিছোঁ ড্ৰেগ ডিলা কৰি ভাতটো খাই গৈ চেক কৰিম আৰু অলপ দানা আছে মাৰিম আজি মুঠতে মাছ ধৰিম এতিয়া খাই লওঁ আপোনালোকে ভিডিঅ'টো চাব নেক্সট ইয়াত খাই বৈ দেখাই আছোঁ ভাত খাই আহিলোঁ এতিয়া এই দানাটো আৰু অকণমান মাৰি সেই বনাই লগাই আছেই এই চুট মাৰিম আকৌ মাৰি মেলি কি হয় চাওঁ মাছ লাগিলে দেখাম আৰু বেছি নাথাকোঁ অলপ দেৰি আৰু থাকিম টাইম হৈছে প্ৰায় কেইটা বাজিছে 3টা বাজিছে আৰু বেছি দিন নাথাকোঁ আৰু চাগে অলপ দেৰি থাকিম প্ৰায় 3:30 4টালৈকে থাকিম যামগৈ তাৰপিছত চাওঁ কি মাছ ধৰিব পাৰোঁ আপোনালোকক দেখাম ভিডিঅ'টো জাষ্ট আজি এনেই ফূৰ্তি কৰিবলৈ আহিলোঁ মাছ আছে এতিয়া বহুত মাছ আছে আৰু খেল এখন আহি আছে ইয়াতে হ'ব সেইটো খালি আগষ্ট মানত হ'ব মই কৈ থৈছোঁ জনাই থৈছোঁ মাছ অলপ পেলাব তেওঁলোকক মই ক'লোঁ মাছ পেলাব লাগিব অলপ তো মাছ অলপ পেলাব মাছ অলপ পেলাই লৈ খেল খেলাব টেনশ্যন নল'ব তাৰ মাজতে বেলেগ খেল আহিব বাৰু কিন্তু কথা হ'ল ইয়াতো এখন আৰু খেল আহি আছে আগষ্ট মানত ঠিক আছে আৰু দানাটো ৰিজাল্ট ভাল মই কৈছোঁ মজা মাছটো টানিলে কি হ'ল নাজানো মানে ৰিল বাজি গ'ল সেইটো এই জাবৰ লাগি আহিছে ক'ত ফচাই দিয়াৰ কাৰণে মাছটো এৰাই গুচি গ'ল নেকি মই টানি এৰুৱাব পৰা নাই কিন্তু মাছ টানিছিলে ৰিল বাজি গৈছিলে ভিডিঅ' কৰিব চান্সে নাপালে মই এইফালে হাতত লৈ অকণমান টানোতেই মানে তলত লাগি ধৰাৰ কাৰণে মাছটো এৰাই গ'ল গোটেই জাবৰ লাগি আহিছে ফিডাৰটো খুলি আছে এয়া আছিলে আজি ভিডিঅ' বেলেগনে কি ক'ম এনেই আহিলোঁ ফূৰ্তি কৰিবলৈ বৰশী পালোঁ মাছ সৰু সৰু 3-4জনী পালোঁ এটা পালোঁ দেখিলেই আপোনালোকক মাছ কি পালোঁ কথা হ'ল কি খেল আপোনালোকে দেখি গ'লে পুখুৰীটোত খেল কেনেকুৱা এতিয়াও বহুত মাছ আছে মাছ খেলি আছে হয় খোৱা নাই বতৰ চায়ো খোৱা নাই নাজানো কি হৈছে তেও যেনেকৈ ধৰক বালু তেনেকৈ মাছ দুটামান উঠিলেও বাৰু নুঠা নহয় কিন্তু মাছ এতিয়াও যথেষ্ট বহুত আছে আপোনালোকে সেইটো সেইদিনাখনো দেখি গৈছে বহুত মাছ আছে আৰু খেলখন খেলোৱাৰ আগত মাছ অলপ পেলাব তেওঁলোকে কৈছে আজি কথা দিলে মোক ক'লে যে মাছ অলপ পেলাই ল'ম মই কৈছিলোঁ যে মাছ অলপ পেলাব লাগিব চ' গ্ৰাছ কাপ এইবাৰ অকল গ্ৰাছ কাপেই পেলালে চক কেনেকৈ গৈছে চক কিমান ডাঙৰ মাছ এটা ওলাই গৈছে সেইফালৰ পৰা ওলাই গৈছে মাছ পেলাব আহি আছে নেক্সট খেল ইয়াত আগষ্টত আগষ্টত খেল হ'ব খেলৰ কাৰণে ৰেডি হৈ থাকক এইটো পুখুৰীত নেক্সট আগষ্টত তাৰ মাজতে কিন্তু হেৰি হ'ব বেলেগ ক'ৰবাত খেল ওলাব মই জনাম খেল ক'ত ওলাব তো আজি বিশেষ এয়া ভিডিঅ' খানা খালোঁ খানা খাবলৈ মাতিছিলে লগত বৰশীও বাই দিলোঁ তো এয়া আছিলে আজি ভিডিঅ' নেক্সট আহি আছে ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা খবৰবিলাক পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব
আৰু চাব ভিডিঅ'টো সম্পূৰ্ণ চাব, ভিডিঅ'বিলাক চালে ভাল লাগে, আচলতে বনাবলৈ উৎসাহ পাওঁ আমি। চেগাপাৰ পুখুৰীৰ পৰা আজিলৈ ৰাখিছোঁ, ধন্যবাদ, জয় আইঅসম।